কোন মুখ্যমন্ত্ৰী, কোন বিজেপি, কোন সংবাদকৰ্মী, কোন দল সংগঠন, কোন পালসন্ধা বুলি প্ৰশ্ন কৰিবলৈ ধৰিছে এই অসাধু চক্ৰৰ লগত, গাহৰি চিণ্ডিকেৰ লগত জড়িত এই জৈনক শশাংকই কুকুৰৰ নিচিনাকৈ ভৌ ভৌ কৰি ফুৰিবলৈ ধৰিছে যে কি কৰিব আমাক, কোনে কি হিলাব। গতিকে আমি এটাই আচৰিত হৈছোঁ, কুকুৰৰ নেচ যেনেকৈ পোন নহয়, 365 দিন পুতি থ'লেও যেনেকৈ কুকুৰৰ নেচ পোন নহয়, ঠিক এই ধুৰন্ধৰ এই শশাংক বোলাটোৰ নেচ কিন্তু কেতিয়াও পোন নহয়। কাৰণ আমি আচৰিত হৈছোঁ, আমি বাৰম্বাৰ আমি কাৰ্যসূচী লৈছোঁ, আমি সংবাদমেল দিছোঁ, কিন্তু কোনো কেৰেপ নকৰে। তেওঁলোকে এটা কথা কয় যে প্ৰশাসনক আমি পকেটত থৈছোঁ, এই পকেটত থৈছোঁ প্ৰশাসনক, গতিকে আমাক কোনো একো কৰিব নোৱাৰে। আজি যোৱা দুদিনৰ আগত এখন গাড়ী তেওঁলোকে চোৰাংভাৱে, যিহেতু আমি আপোনালোকে জানে, আমি বাৰে বাৰে কৈছোঁ যে বহিৰাজ্যৰ পৰা যিসমূহ গাহৰি অসমৰ মাজেদি আনি নাগালেণ্ডলৈ আনে, সেইসমূহ গাহৰি নাগালেণ্ডতহে বিকিব পাৰে, অসমত তেওঁলোকে বিকিব নোৱাৰে। কিন্তু তেওঁলোকে কি কৰে, নিতৌ ৰাতি ৰাতি বলেৰ পিকআপত লুট কৰি কৰি কি কৰে, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট তেওঁলোকে প্ৰেৰণ কৰি থাকে। আৰু কি কৰিছে, মৰা মৃত গাহৰি, আমি আগতে এইটো অভিযোগ কৰি আহিছোঁ যে মৃত গাহৰি, যে যিবিলাক মৰা গাহৰি, মৰাবিলাক কি কৰিছে, তাতে তেওঁলোকে ফাৰ্মতে ড্ৰেছিং কৰে, কি গেছ যিবিলাক ড্ৰেছিং কৰি কি কৰে, নিজৰ নিজৰ পাৰ্চনেল গাড়ীত ডিগিত গাহৰিবিলাক ভৰাই ভৰাই পেলাই আপোনাৰ অসমলৈ হালধি, আমগুৰি বিভিন্ন জেগালৈ তেওঁলোকে প্ৰেৰণ কৰি পেলাই গাহৰিবিলাক পঠাই আছে। যিহেতু তাৰ পৰা বেমাৰ সৃষ্টি হৈছে, আপোনাৰ হৃদয় ৰোগ, আজি প্ৰেছাৰ একক, আজি কেঞ্চাৰ একক, সেই মৃত যিবিলাক গাহৰি, সেই গাহৰিবিলাক খাই আজি ৰাইজৰ বেমাৰ মৃত্যু হ'ল তিলকে ঠেলি দিছে এই ধুৰন্ধৰকেইটাই। গতিকে আপোনালোকে জানে, আমি আপোনালোকক প্ৰমাণ সহকাৰে আমি আপোনালোকক দিব বিচাৰিছোঁ যে অলৰেডি কৈছোঁৱে যে আমাৰ হাতত ইতিমধ্যে আমাৰ হাতত প্ৰমাণ আহি পৰিছে। এই চাওক, আমি আপোনাৰ ফটো আপোনালোকক দিছোঁ, এইটো চাওক, আপোনালোকে এইটো চাওক ভিডিঅ', যিটো নাগালেণ্ডৰ পৰা বহিৰাজ্য গাহৰি অসমলৈ আনিব নোৱাৰে, তেওঁলোকে আনিছে। আনিতে আমাৰ স্পেচিয়েল ব্ৰাঞ্চ বাবুল শইকীয়া নামৰ এজন তৃতীয় অসম আৰক্ষী বিষয়াৰ নায়ক, তেখেতে গাড়ীখন জব্দ কৰিছে। স্পেচিয়েল চেকিঙত, নাকা চেকিঙত গাড়ীখন ধৰিছে। ধৰাৰ লগে লগে এওঁলোকে কি কৰিছে, পইচা দি কিনিব বিচাৰিলে, পইচা দি কিনিব নোৱাৰিলে, তেখেতক দাবী ধমকি দি তেখেতকে হিলাব নোৱাৰিলে। গতিকে তেওঁলোকে কি কৰিছে, পুনৰ গাড়ীখন তালে স্পীডত মানে ঘূৰাই লৈ গুচি গ'ল। তেওঁলোকে মানে অলৰেডি কব্জা কৰিব বিচাৰিলে, কিন্তু কব্জা কৰিব নোৱাৰিলে, তেওঁলোকে গাড়ীখন লৈ পেলাই তেওঁলোকে গুচি যায়। গতিকে আমি এই বাবুল শইকীয়া, যিজন তৃতীয় অসম আৰক্ষী বিষয়া, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি তেখেতক আপোনালোকৰ যোগেদি এটা তেখেতে যি আমাৰ থলুৱা পালকৰ কথা চিন্তা কৰি আমি যেনেকৈ অসমীয়া যুৱ মঞ্চই মাত মাতি আছোঁ, তেনেধৰণে তেওঁ কোনো টকা পইচা চিন্তা নকৰি, কোনো ভয় ভাবুকিলে তেখেতে কেয়াৰ নকৰি, তেখেতে যে এই গাড়ী যে ধৰিবলৈ তেখেতে সক্ষম হৈছিল, গাড়ী উভতাই নাগালেণ্ডলৈ পঠিয়াই দিলে যি সক্ষম হৈছিল, আমি তেখেতক বিশেষ এটা সম্বৰ্ধনা আমি তেখেতক দিম। আপোনালোকৰ যোগেদি আমি আজি সংবাদমেল যোগেদি আমি জনাইছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে এই ধুৰন্ধৰ শশাংক বোলাটোৱে যিদৰে আজি অসমৰ থলুৱা পালকক মাধৰ মাৰিছে, আচৰিত হৈছোঁ। গাঁৱত আপোনালোকে যাওক, দুখীয়া ৰাইজে গাহৰি পোহপালন দি কাৰোবাৰ বেমাৰ হৈছে, বেমাৰ চিকিৎসা কৰিছে, কোনোবা আজি কলেজত এডমিশ্যন ল'বলৈ পইচা নাই, গাহৰি এটা বিকি কলেজত এডমিশ্যন লৈছে। কিন্তু এতিয়া হাহাকাৰ হৈছে, শ গাহৰি আজি বিকিব নোৱাৰা ফলত কি হৈছে, পালকৰ হাহাকাৰ সৃষ্টি হৈছে। কিন্তু ইয়াত কাণসাৰ নাই আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, যি আপুনি সোণৰ অসম গঢ়া লক্ষ্য, যি গাহৰি পালকসকলৰ লৈ পেলাই আপোনাৰ যি আপুনি সপোন দেখিছে যে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিলে, কিন্তু সেই উজ্জ্বল ভৱিষ্যত আপোনাৰ কামনা নহ'ব। যিহেতু আপুনি CP গ্ৰুপকো আমি যি অসমীয়া যুৱ মঞ্চৰ থলুৱা পালকে খেদি পঠিয়াবলৈ সক্ষম হৈছিলোঁ, তাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহযোগ কৰিছিলে আৰু CP গ্ৰুপক কমপ্লিটলি বেন কৰি দিছিলে অসমীয়া থলুৱা পালকৰ কথা চিন্তা কৰি। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ যে এই শশাংক বোলাটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যিসকলে সেইদিনা এই গাহৰি গাড়ীখন আনিছিলে, যি দুটা ধুৰন্ধৰ, আমি গম পাইছোঁ যে জৈনক সুৰজ বোলা এটা আছে, অতি শীঘ্ৰে তাক যদি গ্ৰেপ্তাৰ কৰা যায়, কোনখন ফাৰ্মৰ পৰা আনিছিলে, ক'ৰ পৰা আনিছিলে, তাক ধৰাৰ লগে লগে সম্পূৰ্ণ বস্তুটো ওলাই পৰিব। আৰু ওলোৱাৰ লগে লগে এই ধুৰন্ধৰ, এই 420 যিটো দালাল ঠগবাজ, এই যে শশাংক বোলাটোক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনে একদম হুৰুঙা পাই যাব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, এই মৃত গাহৰি, যিটো মৰা বীজাণু লগা গাহৰি এখন মাৰুতি ভানত লৈ আহিছিলে, তেখেতৰ ফটো আমি আপোনালোকক দি দিছোঁ। সেইজনকো যদি ধৰা যায়, তাকো যদি গ্ৰেপ্তাৰ কৰা যায়, আপোনাৰ আৰক্ষীয়ে তেখেতক আপোনাৰ এনকুৱাৰীলৈ যেন অনা যায়,
জল্লাদ পথে ওলাই পৰিব যে গাহৰি মৃতকক মৰা গাহৰি ক'ত গেছ দি চফা কৰে, ক'ত আপোনাৰ ক'ৰ পৰা কেইটা গাহৰি আহে আৰু ক'লৈ নিয়ে, ক'ত ক'ত তেওঁলোকে ছাপ্লাই দিছে, সকলোখিনি জল্লাদ পথে ওলাই পৰিব। গতিকে আমি আজি আপোনালোকক সংবাদমেল যোগেদি এইটোৱে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, তেখেতক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ, থলুৱা পালকৰ কথা চিন্তা কৰক। যেনেকৈ অসমৰ জনগণৰ কথা আপুনি চিন্তা কৰি আজি লাখ লাখ যেনেকৈ আপুনি চাকৰি দিছে নিবনুৱাক, ঠিক তেনেদৰে আপোনাক এটাই কথা আমি অনুৰোধ জনাইছোঁ যে থলুৱা পালকৰ কথা চিন্তা কৰক। কাৰণ কেলৈ তেওঁলোকে গাহৰিটো পোহোঁতে আজি তেওঁলোকক খুৱাওঁতে বোৱাওঁতে কিমান হাজাৰ হাজাৰ টকা লাগিছে। গতিকে সেই গাহৰিটো বিক্ৰী হ'লেহে তেওঁলোকে সেই পইচাটো ঘূৰাই পাব। বা আজি ঘৰত ৰোগীয়া মানুহ আছে, আজি পঢ়া শুনা ল'ৰা ছোৱালী আছে, এখন ঘৰ চলি আছে, চব শেষ হৈ গৈছে এই ধুৰান্ধৰ জৈন্যকে সূচাংক বোলাটোৰ কাৰণে। গতিকে ইয়াৰ ওপৰত অতি শীঘ্ৰে এটা উচ্চ তদন্ত কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে। অন্যথা কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰমাণ সহকাৰে আজি আমি DC আমাৰ শিৱসাগৰ DC নিমাত, আমাৰ শিৱসাগৰ SP ছাৰ যি নিমাত, কিয় নিমাত? গতিকে আমি কি ভাবিবলৈ সঁচাকৈ বাধ্য হ'ম নি যে আজি হালটিং OC ছাৰৰ কথা এই ধুৰন্ধৰ সূচাংক আৰু এই সুৰজ বোলাতে উলিয়াই ফুৰিছে যে এটা মৰা গাহৰিত বোলে আমাৰ হালটিং OCক বোলে 700 টকাকৈ দিওঁ আৰু এটা জীৱিত গাহৰি যেতিয়া বোলে পাৰ কৰি দিওঁ 500 টকাকৈ দিওঁ। এইটোতো আমি বিশ্বাস নকৰোঁ, এইটো আমি কেতিয়াও বিশ্বাস নকৰোঁ। কাৰণ কেলৈ এজন আমাৰ হালটিং OC ছাৰ হৈছে এজন সৎ মানুহ, তেখেতে কেতিয়াও এনেকুৱা মানে এই 1500 টকা খোৱা ব্যক্তি নহয়, আমাৰ এইটো বিশ্বাস আছে। গতিকে এই যি আৰক্ষী প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক যি এটা বদনাম কৰিবলৈ ষড়যন্ত্ৰ কৰিছে, গতিকে এওঁলোকৰ ওপৰত উচিত তদন্ত কৰিব লাগে, আৰু অতিকে আপোনালোকৰ ওচৰত এতিয়া প্ৰমাণ সহকাৰে আপোনালোকৰ ওচৰত সাক্ষী আছে। কাৰণ কেলৈ আপোনালোক খুদ এজন পুলিচ বিষয়া বাবুল শইকীয়া নামৰ যিজন ব্যক্তি, তেখেতে যেতিয়া গাড়ী ধৰিছে, তেখেতে যেতিয়া ভিডিঅ' কৰিছে, তেখেতক সোধা পোছা কৰিলে সম্পূৰ্ণ কোন কি কথা ওলাই যাব। আৰু ওলাই যোৱাৰ লগে লগে সেই যিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে কোনখন ফাৰ্মৰ পৰা আনিছে, কি আনিছে, গোটেই জল্লাদ পথত ওলাই পৰিব। একদম সহজ হৈ আছে। গতিকে অতি শীঘ্ৰে যদি এই ধুৰন্ধৰকেইটাক গ্ৰেপ্তাৰ নকৰে, আমি এসপ্তাহ সময় আমি বান্ধি দিছোঁ প্ৰশাসনক। যদি উচ্চ এটা তদন্ত ইয়াৰ ওপৰত ঘোষণা নকৰে আৰু এইসকলক এই যি জৈন্যক সূচাংক জৈন্যক সুৰজক যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে, আমি কিন্তু অতি শীঘ্ৰে অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আপোনাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসমীয়া যুৱ মঞ্চই আমি এটা বৃহৎ কাৰ্যসূচী আমি হাতত ল'বলৈ গৈ আছোঁ। আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন।